মই ফাৰ্ষ্ট কলেজত খেলিছিলোঁ পুবকামৰূপ মহাবিদ্যালয় কম্পিউটাৰ বিজ্ঞান বিভাগৰ পৰা মই 5ৰ পৰা 6খন খেলা খেলিছিলোঁ। তাতে মই ভাল ফল দেখুৱাইছিলোঁ ডিপাৰ্টমেণ্টত। তাৰপিছত মই পাঞ্জাহাৰতো তাতে মই গ'ল্ড মেডেল পাইছিলোঁ। তাৰপিছত মোক ইউনিভাৰ্চিটিৰ পৰা ছিলেকশ্যন কৰা হৈছিলে কলেজৰ হৈ কিনে খেলিবৰ কাৰণে। তাতে মই প্ৰথমবাৰ খেলিছিলোঁ দিছপুৰ মহাবিদ্যালয়ত পুবকামৰূপ কলেজৰ হৈ কিনে। তাতে মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত মই ডিষ্ট্ৰিক্ট খেলিছিলোঁ কামৰূপ ডিষ্ট্ৰিক্টত। তাতে মই 2টা চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত মই আছাম ষ্টেট খেলিছিলোঁ। তাতে মই এটা গ'ল্ড মেডেল আৰু এটা ব্ৰঞ্জ মেডেল পাইছিলোঁ। তাৰপিছত আকৌ মই ইণ্টাৰ কলেজ খেলিব ছিলেকশ্যন পাইছিলোঁ বকো মহাবিদ্যালয়ত। তাতে মই চিলভাৰ মেডেল পাইছিলোঁ তাতেও মই। তাৰপিছত মই নেশ্যনেল খেলিছিলোঁ। তাৰ মাজতে প্ৰাইজ মানি কিবা কিবি এনেকৈ বহুত খেলিছোঁ। তাতেও মই পদক পাইছিলোঁ। তো তাৰপিছত মই নেশ্যনেলত অল ইণ্ডিয়া 4th ৰেংক পাইছিলোঁ। তাৰপিছত মই এছিয়ান গেমছত ছিলেকশ্যন পাবলৈ সক্ষম হৈছিলোঁ। হয় আছে, মোৰ গাইড আছে ইশাৰাণী বৈশ্য আছে আৰু জয়ন্ত শৰ্মা ছাৰ আছে আৰু ঘৰৰ মানুহখিনি আছে, মা দেউতা বৰমা বৰদেউতা গাঁৱৰ মানুহখিনি আছে। এতিয়া অসুবিধা কি তোমাৰ? এতিয়া দেউতা যিহেতু শাৰীৰিকভাৱে অলপ অক্ষম, তো তাৰ কাৰণে অলপমান মানে ৰাইজে আৰ্থিকভাৱে সহায় কৰিলে ভাল হয়। আৰু বিধায়ক মহোদয়ে যোৱাবাৰো বহুতখিনি সহায় কৰিছে আৰু এইবাৰো মানে সহায় বিচাৰিছোঁ ছাৰৰ পৰা আৰু মুখ্যমন্ত্ৰী ছাৰৰ পৰা অলপ সহায় বিচাৰিছোঁ। ভালে লাগিছে, কিন্তু তাই 2022 চনৰ পৰাই তাই খেলাখনত আগবাঢ়িছে। মোৰ সেইটো কাৰণে ভাল লাগিছে। কিন্তু যোৱা বছৰো মহাৰাষ্ট্ৰত তাই গৈছিল খেল খেলবা, তাতে মোৰ পইচাৰ অভাৱ, কিন্তু আমাৰ বিধায়ক মহোদয়ে তাৰমানে অলপ সহায় কৰিছে আৰু কলেজৰ পৰাই তাৰ কলেজৰ পৰা অলপ সহায় কৰিছে। এইবাৰ তাই তাৰমানে দিল্লীত ছিট পালে তাৰমানে খেলা কাৰণে অলপ শাৰীৰৰ অসুস্থতাৰ কাৰণে তাৰমানে পইচা পাতিৰ অলপ অসুবিধা, তাৰ কাৰণে তাৰপৰা ৰাইজে অলপ সহায় কৰিলে ভাল হয় আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।